ষষ্ঠ আসাম কামাণ্ডো বেটেলিয়নৰ হেডকোৱাৰ্টাৰৰ আমি উদ্বোধন কৰিম। প্ৰায় 150 কোটি টকা ব্যয়েৰে 300 বিঘাতকৈ অধিক ভূমিত এই কামাণ্ডো বেটেলিয়ন নিৰ্মাণ কৰা হৈছে আৰু অসম আৰক্ষীৰ এক বহুদিনীয়া প্ৰয়োজনীয়তা পূৰণ হৈছে। এই অনুষ্ঠানৰ পৰাই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি 10 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ভৱনৰো শুভ উদ্বোধন কৰিছোঁ আৰু টুপচিঙাত নতুনকৈ নিৰ্মাণ কৰা 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দলংখনৰো শুভ উদ্বোধন কৰিছোঁ। আজি আমি চাপাখোৱাৰ ষ্টেডিয়াম, আমাৰ কাকপথাৰৰ ইনডোৰ ষ্টেডিয়াম, ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু উদ্যান আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তাৰ আজি আমি শুভ উদ্বোধন আধাৰশিলা স্থাপন কৰিছোঁ। সমান্তৰালভাৱে ৰাতিপুৱা আমি অমৰপুৰত আছিলোঁ। প্ৰথমবাৰৰ বাবে অমৰপুৰৰ জনগণক ভূমিৰ পট্টা প্ৰদান কৰা হৈছে আৰু অমৰপুৰত 11 kV ইলেক্ট্ৰিচিটি লাইন লৈ যোৱাৰো ব্যৱস্থা কৰা হৈছে আৰু ৰাইজক বিদ্যুৎ সংযোগৰো ব্যৱস্থা কৰা হৈছে। দিবাং নদীৰ ওপৰত দলং এখন নিৰ্মাণৰ বাবেও চৰকাৰে পৰিকল্পনা হাতত লৈছে। চাৰিওফালৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে আজি শদিয়াৰ বাবে এটা অত্যন্ত আনন্দৰ দিন, এটা স্মৰণীয় দিন। মই শদিয়াবাসী ৰাইজ আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। নামাকৰণ আপোনালোকে প্ৰস্তাৱ দিব, আমিতো ইউজুৱেলি আৰু দলঙৰ নামাকৰণ কেতিয়াবা ৰাইজে প্ৰস্তাৱ পঠিয়ালে আমি কৰি দিওঁ। হ'ব পাৰে, কোনোতো আপত্তি নাই, কিন্তু দলঙৰ ইউজুৱেলি আমি ইয়াত আমাৰ ফালৰ পৰা নাম আমি খুব কম দিওঁ, ডাঙৰ সেইটো নহ'লে প্ৰস্তাৱ দিব পাৰে, আমি বিবেচনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।